মাটি বিক্রির অনুমতি বাতিল কর, দেশি মানুহৰ মাটি বিক্রির অনুমতি বাতিল কর, দেশি মানুহৰ মাটি বিক্রির অনুমতি বন্ধ কর, দেশি মানুহৰ ভূমি বিক্রির অনুমতি বন্ধ কর, দেশি মানুহৰ মাটি বিক্রির অনুমতি বাতিল কর, দেশি মানুহৰ ভূমি বিক্রি বন্ধ কর। আমরা এই অঞ্চলে ভূমিপুত্র বলে সরকার আমার স্বীকৃতি দিছে। কি জন্য স্বীকৃতি দিছে? আমার হিস্ট্রি হাসতেছে, আমার হিস্ট্রি জানে, আমার সংস্কৃতি আছে, আমার সবগুলো আছে, এগুলো জানে শুনে আমার সরকারের স্বীকৃতি দিছে। যদি সরকারের স্বীকৃতি দিছে দরকার, যদি সংগঠন না হয়, সংগঠিত না হয়, তাহলে অন্য মানুষ আমার গ্রাস করে ফেলবে, আমার ভাষা সংস্কৃতি এগুলো শেষ করে দিবে, দিয়ে আমরা অন্য ভাষা কওয়া লাগবে। আজকে দেখো, আজকে মুই বেশি দূর কথা বলছে না, কওয়া লাগে বাস্তব কতগুলো কওয়া লাগে। আমরা এই জায়গার মানুষকে সবাই চলবে তো, চলবে লাইট দিয়ে আরামসে। যাই হোক, দল পছন্দ করে, সংগঠন পছন্দ করে না। দল আলাদা বস্তু, দলের স্বার্থে মানুষ যে নেতা হয়, আর সংগঠন হল একটা জনগোষ্ঠী, একটা জাতি রক্ষা করার জন্য সংগঠন। আজি আমি ধুবুৰী জিলা দেশী জনগোষ্ঠীয় মঞ্চ আৰু ধুবুৰী জিলা যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত ধুবুৰীৰ ঐতিহ্যমণ্ডিত গৌৰীপুৰৰ নিকটৱৰ্তী মধুচুলমাৰী প্ৰথম খণ্ড গাঁৱত দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চৰ আঞ্চলিক সমিতি আৰু আমাৰ এই অঞ্চলৰ দেশী অঞ্চলত যি ভূমিৰ সমস্যা, বৰ্তমান জনসংখ্যাৰ পৰিৱৰ্তনৰ ভয়াৱহ জনগাঁথনি পৰিৱৰ্তনৰ যি সমস্যা হৈ আছে, এই সমস্যাৰ বিষয়ে আমাৰ দেশী মানুহৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আমি ইয়াত সমবেত হৈছোঁ আৰু এটা আমি সফল বৃহৎ এটা সজাগতা সভা আয়োজন কৰিলোঁ। আজি সজাগতা সভাৰ উদ্দেশ্য যদিও আমাৰ আঞ্চলিক সমিতি গঠন কৰাৰ এটা উদ্দেশ্য আছিল, ইয়াতকৈ সবাতোকৈ ডাঙৰ আমাৰ মুখ্য উদ্দেশ্য হ'ল এই অঞ্চলৰ মাটি, ইয়াত যি জনসংখ্যাৰ পৰিৱৰ্তন হৈ আছে, জনবিন্যাসৰ ভয়াৱহ পৰিৱৰ্তন হৈ আছে, অনাগত দিনত এই অঞ্চলত দেশী মানুহৰ কোনো ধৰণৰ আধিপত্য যে নাথাকিব, অৰ্থনৈতিক ৰাজনৈতিক আধিপত্য যে নোহোৱা হোৱাৰ অৱস্থা হৈছে। অকল এই অঞ্চল নহয়, গোটেই ধুবুৰী বিধানসভা সমষ্টি, গৌৰীপুৰ বিধানসভা সমষ্টিত আমি দেখি আছোঁ এই একেই তীব্ৰ গতিত পৰিৱৰ্তন হৈ আছে। এই পৰিৱৰ্তনক আমি নাকি লগাবলৈ গাঁৱে গাঁৱে আমি মিটিং কৰি আছোঁ, সজাগতা সভা কৰি আছোঁ। আজিও তেনেকৈ সজাগতা সভা কৰিছোঁ। এই পঞ্চায়তৰ আন এটা ইউনিটত আমি কেইদিনমান আগতে সভা কৰিছোঁ আৰু এই সভাৰ যোগেদি আমি মানুহক আহ্বান কৰিছোঁ, আপোনালোকে কষ্ট কৰি দুদিন নাখাই থাকক, কোনো কথা নাই, তথাপি মাটিটো বিক্ৰী নকৰিব, কাৰণ মাটি গ'লে জাতি ভেটি একো নাথাকে। মাটিয়ে এটা জনগোষ্ঠীৰ মুখ্য শক্তি। গতিকে এই কথাৰ লগত আমি সংগতি ৰাখি আমি সকলোৰে যিমান মানুহ আছে এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহৰ ৰাইজৰ ৰাজহুৱা চহী লৈ ৰাজহুৱা এটা আবেদন বা এটা স্মাৰক পত্ৰ অহা সপ্তাহৰ ভিতৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰদান কৰিম আমাৰ ধুবুৰী জিলা আয়ুক্ত মহোদয়ৰ যোগেদি। আৰু ইয়াৰ মুখ্য উদ্দেশ্য হ'ব যাতে ধুবুৰীয়ে নহয়, গোটেই অবিভক্ত গোৱালপাৰা জিলাৰ দেশী মানুহৰ ভূমি যাতে অনাদেশী বা থলুৱা জনগোষ্ঠীক বিক্ৰী কৰিব দিয়া নহয়। আৰু ইতিমধ্যে যিখিনি অনুমতি দিছে এই অনুমতি বাতিল হ'ব লাগে, ভৱিষ্যতেও কাকো অনুমতি দিব নালাগে মাটি বিক্ৰীৰ। যদি মাটি বিক্ৰী কৰিব পাৰে, অকল দেশীখিনিয়ে যাতে আমাৰ দেশীৰ মাটি যাতে দোষীক বিক্ৰী কৰাৰ অনুমতি দিয়ে। লগতে আমি এটা সকীয়নো দিছোঁ, আজি আমি সকলোৱে আৱেগিক হৈ আছোঁ। আমি এটা স্পষ্ট কথা কৈ দিওঁ যে দেশী জনগোষ্ঠীসকলৰ সবাতকৈ কোনো ডাঙৰ যদি কোনো জাতীয় শত্ৰু আছে, সেয়া হৈছে মাটিৰ দালালখিনি দেশীসকলৰ। সেই দালালখিনিক আমি সকীয়াই দিছোঁ। অনাগত দিনত যদি আপোনালোকে মাটিৰ প্ৰকাৰ প্ৰলোভন দেখুৱাই এনেকৈ মাটি বিক্ৰীৰ কাম যদি বন্ধ নকৰে, যিকোনো অঞ্চলত আপোনালোকৰ গণধুলাই হ'ব। আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ, আপোনালোকক আমি লক্ষ্য কৰি আছোঁ, আপোনালোকক গণধুলাই হোৱাটো স্পষ্ট কথা, এইটো চিয়ৰ। আৰু ইয়াৰ যোগেদি আমি প্ৰশাসনকো জনাই দিছোঁ, আপোনালোকৰ লাগি লগাক। ইতিমধ্যে মুখ্যমন্ত্ৰী দালালৰ বিৰুদ্ধে বহুত অভিযান চলাইছিল, যদি সেই অভিযানবোৰ ফেইলাৰ হয়, টোটাল ফেইলাৰ, এই দালালবোৰক ভালকৈ নাকিব লগাব লাগে। অন্যথা দেশীসকল, আমাৰ দেশীৰ ভিতৰত যিখিনি দালাল আছে, সিহঁতে কিন্তু গণধুলাই খোৱাটো একদম নিশ্চিত বুলি কৈ দিলোঁ। আৰু ইয়াৰ কাৰণে যদি কোনো আইন শৃংখলা পৰিস্থিতি হয়, আমি স্মাৰক পত্ৰ দিয়াৰ পিছতো তেতিয়া আমি দায়ী নহ'ম, ধুবুৰী জিলা পুলিচ প্ৰশাসন দায়ী হ'ব।